সো আমি লৈ আহিছোঁ সেকেন্ড টু ভিডিও এছামিছৰ কুৱেশ্যন পেপাৰৰ ওপৰত সো আমি অলৰেডি সেট 1 অৰ্থাৎ খণ্ড পাৰ্ট 1 ভিডিওটো আগবঢ়াইছোঁ এছামিছৰ কুৱেশ্যনৰ ওপৰত যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে সো আজিৰ এই ভিডিওটো আমি সেকেন্ড টু পাৰ্ট 2 ভিডিও হয় সো তোমালোকে এই আটাইবোৰ কুৱেশ্যন চাবা সোশ্যাল সায়েন্সৰ হক এছামিছৰ হক মই যিমানবোৰ দিছোঁ সকলোবোৰ চাবা এই আটাইবোৰৰ পৰাই কমন আহিব যেহেতু সো তোমালোকে ভালকৈ চাবা আৰু পৰীক্ষা যেহেতু কাষ চাপিলে সো আজিৰ ভিডিওটোত আমি question paper set 2 খন ডিসকাস কৰিম আৰু এইখনৰ পাছত মই আৰু এটা ভিডিও লৈ আহিম set 3 খন এছামিছৰে তাৰ পিছত আমি নেক্সট আৰু ভিডিও আনিম যত ইম্পৰ্টেন্ট এছৰ বিষয়ে কম এটা সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা সো দেনি কৰি প্ৰশ্নবোৰ চাও প্ৰথম প্ৰশ্ন সুধিছে আজান ফকিৰৰ আসল নামটো কি সুধিছে উত্তৰ হৈছে হযরত শামিলন তাৰ পাছত সুধিছে মুমিন শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰ হৈছে বিশ্বাসী মুছলমান তাৰ পাছত সুধিছে জিকিৰ সমূহৰ সাদৃশ্য কি গীতৰ লগত আছে উত্তৰ হৈছে লোকগীত যেনে টুকাৰী গীত বা দেবিচাৰৰ গীত ইত্যাদিৰ লগত তাৰপিছত সুধিছে জিকিৰৰ ৰচক কোন তোমালোকে কমেন্ট কৰি জনোৱা উত্তৰটো ইয়াতে আছে দিয়া জিকিৰৰ ৰচক কোন জিকিৰ হক বা জাৰি হক তোমালোকে জানাই তাৰপিছত সুধিছে জিকিৰ শব্দটো কৰ পৰা ওলাই আহিছে সুধিছে জিকিৰ শব্দটো আৰবীৰ জিকৰ পৰা আহিছে তাৰপিছত সুধিছে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে হলৰ লগত দৰিকাৰ টপালি সব ভাব বিশ্লেষণ কৰি পৰিছে তোমালোকে এটো চাই লবা উত্তৰটো যেহেতু তোমালোকৰ পঢ়া ইতিমধ্যে হৈছে সো তোমালোকে এটো এনসার লগত আছে তোমালোকৰ নাথাকিলে কমেন্ট কৰি জনালে হল তাৰ পিছত সমাৰ্থক শব্দ লিখিব দিছে মনত ৰাখিবা তোমালোকৰ এছামিছ কিতাপখনত যিমান সমাৰ্থক শব্দ বা আধুনিক শব্দবোৰ আছে সেই সকলোবোৰ চাবা বহুত দৰকাৰী হয় গুটেবোৰ চাবা ইয়াতে সমাৰ্থক শব্দ চিন্তু খাট পীড়িত আসমান দৰিয়া পিয়া ভাত ভেল এইবোৰ লিখিব দিছে সো ইয়াতে উত্তৰ দিয়া আছে ভাবু নদীৰ পাৰ পীড়িতি মানে প্ৰীতি আসমান আকাশ দৰিয়া সাগৰ পিয়াস তৃষ্ণা ভাত মানে ৰাস্তা ভেল মানে মৃত্যু সো তোমালোকে চাই লবা সো এইখিনি আছিল পাৰ্ট 2 আৰু নেক্সটটোত আমি নেক্সট ভিডিওটো দিম কোৱেশ্যন পেপাৰ সেট 3 খন সো তোমালোকে কমেন্ট কৰিবা প্ৰশ্নবোৰ যদি কিবা বুজি পোৱা নাই আৰু লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা আমি নেক্সট সেট 3 খন দিম তাৰপিছত সেট 4 আছে আমি দিম আজি দিম তেন্তে ভাল থাকা ধন্যবাদ